আপোনালোকৰ দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চালানটো আপোনালোকে অনলাইনত কেনেকৈ চেক কৰিব। এইটো ৱেবছাইটৰ ভিতৰত আপোনালোকে আহি ইয়াতে গাড়ীৰ নম্বৰটো এণ্টাৰ কৰি আপোনালোকে ইজিলি আপোনালোকৰ যিটো গাড়ীৰ চালান সেই চালানটো আপোনালোকে অনলাইনত চেক কৰিব পাৰিব। আপোনালোকে যদি ৰাস্তাৰে যোৱা অহা কৰাৰ সময়ত যদি পুলিচে যদি আপোনালোকৰ নাম্বাৰ প্লেটত যদি ফটো মাৰি থয় তেতিয়ালৈকে আপোনালোকে সন্দেহ কৰিব যে আপোনালোকৰ কোনো অসুবিধা হৈ আছে বা চালানটো কাটিছে। তেনে ক্ষেত্ৰত আপোনালোকে চালানটো কেনেকৈ অনলাইনত চেক কৰিব সেই বিষয়ে এই ভিডিঅ' বনোৱা হৈছে। আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ গাড়ীৰ নম্বৰটো দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে গেট চালান ডিটেইলছ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ গাড়ীত যদি কোনো চালান কাটিছে তেনে ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন নো পেণ্ডিং চালান। আপোনালোকৰ যিটো গাড়ীৰ নম্বৰ দিছে সেই গাড়ীৰ নামটো ইয়াতে আপোনালোকে চাব পাৰিব। গাড়ীৰ চেম্বলটো ইয়াতে চাবলৈ পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন নো পেণ্ডিং চালান। আপোনালোকৰ গাড়ীত কোনো এতিয়া কোনো চালান নাই। এইদৰে আপোনালোকে অনলাইনত আহি আপোনালোকৰ গাড়ীৰ চালানটো অনলাইনত চেক কৰিব পাৰিব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈ থাকে ভিডিঅ'টো লাইক কৰিব। চেনেলত নতুনকৈ আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।